মোৰ এটা নতুন ভিডিঅ'লৈ মই পংকজ বৰা বিশেষকৈ আমি আলোচনা কৰি আছো ট্ৰেন্ডিং টপিক আগন্তুক দিনত হ'ব পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ যি নিযুক্তি প্ৰক্ৰিয়াত বিভিন্ন যি পৰীক্ষা অনুষ্ঠিত হ'ব বিভিন্ন চাকৰিৰ কাৰণে সেই পৰীক্ষাসমূহত আহি থকা বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বিভিন্ন যেটো সাধাৰণ জ্ঞানৰ প্ৰয়োজন তাৰ বাবে আমি সিৰিজ ওয়াইজ আলোচনা কৰি আছো আজি আমি আলোচনা কৰিম এটো ৰিসেন্ট টপিক বিশেষকৈ ইৰাণ ইৰাক ইজৰাইল আমেৰিকাৰ যেটো যুদ্ধৰ পৰিৱেশ বিশ্বত সৃষ্টি কৰিছে সেই যুদ্ধ পৰিৱেশৰ লগত জড়িত কিছুমান তথ্য বিশেষকৈ ইৰাণ ইৰাক ইজৰাইল আমেৰিকাৰ কি স্থিতি ইয়াৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য যিবিলাক আমাৰ পৰীক্ষাৰ কাৰণে অতি উপযোগী গতিকে আহাচোন আমি পুনে পুনে আলোচনা কৰো মূল বিষয়বস্তু লৈ যুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিল 28 ফেব্ৰুৱাৰী 2026 চন আমেৰিকা আৰু ইজৰাইলে যুটীয়াভাৱে ইৰাণত আচৰিত বিমান আক্ৰমণ চলায় আৰু এই অভিযানটোক অপাৰেচন এপিক ফিউৰি নাম দিছিল গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে অপাৰেচনটোৰ নাম কি দিলে এপিক ফিউৰি গতিকে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ কাৰণে ইয়াৰ পিছত আহিলে এটা কথা খামিনৰ মৃত্যু খামিন কোন আছিল যে প্ৰথম আঘাততে ইৰাণৰ যিজন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামিন তেহৰানত নিহত হয় আৰু এই বিশ্বৰ বাবে আছিল এক অভূতপূৰ্ব ঘটনা এই খামিনৰ মৃত্যুৱে গোটেই ইৰাণৰ ৰাজনৈতিক পৰিৱেশটো সলনি কৰি পেলালে বিশ্বৰ ৰাজনীতিত এক খলকনি সৃষ্টি কৰিলে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তোমালোকে জনা উচিত ঠিক তেনেহলে আমি দেখা পাওঁ যে এই যে যুদ্ধখন হল আমেৰিকা আৰু ইজৰাইলে প্ৰথম মাত্ৰ 12 ঘণ্টাত 900টাতকৈ অধিক আক্ৰমণ চলালে ক্ষেপণাস্ত্ৰ আক্ৰমণ বায়ু প্ৰতিৰক্ষা সকলো ধ্বংস কৰা হ'ল গতিকে এনেকুৱা ধৰণৰ আক্ৰমণে গোটেই বিশ্বৰ যেটো ব্যৱস্থা শাসন ব্যৱস্থাতে অধিক যুদ্ধৰ পৰিৱেশ সৃষ্টি হোৱাত অৰিহণা যোগালে এনেকুৱা নহয় যে ইৰাণে এই আক্ৰমণক প্ৰতিহিত কৰা নাছিল এই দেশত 9খন দেশত ইৰাণৰ উল্টা আক্ৰমণ চলিল বিশেষকৈ আঞ্চলিক সংকটে সৃষ্টি কৰিলে ইৰাণে প্ৰতিশোধমূলক আক্ৰমণ বিস্তৃত কৰি 9খন দেশলৈ মিসাইল আৰু ড্ৰোন আঘাত হানিলে বিশেষকৈ বাহৰেইন কুৱেইট কাটাৰ সৌদি আৰব এইবিলাক দেশক তেওঁলোকে লক্ষ্য কৰি ললে আৰু ইয়াৰ ফলত কি হ'ল বহু লোকৰ আঘাতপ্ৰাপ্ত হ'ল হতাহত হ'ল দুখজনক এক পৰিসংখ্যা আহিলে যে ইৰাণত প্ৰায় 1444 জন ইজৰাইলত 15 জন 11 জন আমেৰিকান সৈনিক আৰু উপসাগৰীয় ৰাজ্যবোৰত 19 জনৰ লোকৰ প্ৰাণহানি হৈছে ইতিমধ্যে গতিকে এই কথাবিলাকে কি প্ৰমাণ কৰে যে বিশ্বত এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে যুদ্ধ এখন হলে কেৱল এখন দেশতে নহয় গোটেই বিশ্বৰ অৰ্থনৈতিক প্ৰভাৱ পৰে বিশ্বৰ ৰাজনীতিত প্ৰভাৱ পৰে বিশ্বৰ শক্তিৰ যেটো কেন্দ্ৰ সকলোতে ইয়াৰ প্ৰভাৱ বিস্তাৰ হয় গতিকে এই কথাবিলাক জনা উচিত ট্ৰেন্ডিং টপিক হিচাপে যিকোনো পৰীক্ষাত এপিএসসি হওক টেটে হওক বা পিএনআৰডি হওক পঞ্চায়তৰ পৰীক্ষা হওক গ্ৰেড 3 হওক গ্ৰেড 4 হওক এডিআৰ 3 হওক সকলো পৰীক্ষাৰ কাৰণে উপযোগীকৈ প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো গতিকে আশা কৰিছো সকলোৱে এই ভিডিঅটো চাব মোৰ পেজ পংকজ বৰাক ফলো কৰি লবা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰি লবা এনে ধৰণৰ ভিডিঅ পাই থাকিব এতিয়া আমি আহো পুনৰ ইয়াৰ পিছৰ মূল কথাটো যে এই যে যুদ্ধখন হ'ল যুদ্ধখনৰ প্ৰভাৱটো ক'ত পৰিলে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক হৰমুজ প্ৰণালী বন্ধ কৰি দিলে তেলৰ সংকট অৰ্থাৎ ইৰাণে যিটো প্ৰণালী যোগেদি হৰমুজ প্ৰণালী বুলি কয় তেল বিভিন্ন দেশলৈ ৰপ্তানি কৰে বা বিভিন্ন দেশে আমদানি কৰে সেই হৰমুজ প্ৰণালীটো বন্ধ কৰাৰ ফলত ব্ৰেণ্ট তেলৰ মূল্য প্ৰতি বেৰেলত $100 অতিক্ৰম কৰে বিশ্বব্যাপী এতিয়া সংকট দেখা দিছে আৰু এই ঘটনাটোৱে বিশ্বত ৰাজনীতিত হওক অৰ্থনীতিত হওক বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে গতিকে আমাৰ খামিনৰ যেটো মৃত্যুৰ লগে লগে তেওঁলোকৰ বাবে ইৰাণত আৰু এজন নতুন নেতাৰ সৰ্বোচ্চ নেতাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ল তাৰ পিছত খামেনিৰ মৃত্যুৰ পিছতে মুস্তাবা খামেনি ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে 8 মাৰ্চ 2026ত নিৰ্বাচিত কৰা হ'ল গতিকে তেওঁলোকৰ ইতিহাসৰ কাৰণে আৰু এটা নতুন নেতাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো এটা ভাৰতীয় বা আন্তঃৰাষ্ট্ৰীয় যি বিশ্বব্যাপী ঘটনা ঘটিলে ৰাজনীতিৰ ক্ষেত্ৰত এটা নতুন পৰিঘটনা হিচাপে ই পৰিগণিত হৈছে ঠিক তেনেকে 5012ৰ অধিক লক্ষ্যত আঘাত হনা এটা ঘটনা ঘটিলে চেণ্টম ৰিপৰ্টত এইটো প্ৰকাশ হৈছে আমেৰিকাৰ যেটো চেণ্টম এই ৰিপৰ্টত কোৱা হৈছে যে 10 মাৰ্চলৈকে ইৰাণত 5000ৰো অধিক সামৰিক লক্ষ্যত সফলভাৱে আঘাত হনা হৈছে গতিকে এইটো কেনেকুৱা ধৰণৰ এই সময়ত বিশ্বত এনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছে যুদ্ধমুখী পৰিৱেশত মানুহৰ প্ৰাণহানি হৈছে সম্পদৰ হানি হৈছে জীৱকুলৰ নষ্ট হৈছে শিশুৰ মৃত্যু হৈছে মহিলাৰ মৃত্যু হৈছে গতিকে এখন দেশৰ ৰাজনীতি এখন দেশৰ অৰ্থনীতি বা
সকলো প্ৰকাৰে প্ৰভাৱান্বিত হৈছে। ইৰাণৰ সামৰিক শক্তি ধ্বংস হোৱাৰ কথাটো আমি জানিবলৈ পাইছোঁ। প্ৰতিৰক্ষা সচিবৰ বিবৃতি, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথ, গতিকে এইটোও জানিব লাগিব যে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব কোন, পিট হেগছেথ। তেওঁ কৈছে যে ইৰাণৰ মিছাইল 90% আৰু ড্ৰোন 95% হ্ৰাস পাইছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য আমি জানিবলৈ সক্ষম হ'লোঁ। বিশ্বব্যাপী ইয়াৰ কি প্ৰতিক্ৰিয়া হৈছে এই যুদ্ধৰ ফলত? দেখা গ'ল যে কূটনৈতিক সংকটৰ সৃষ্টি হৈছে, বিশেষকৈ ক'ত ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী এইবিলাক যুটীয়া বিবৃতিত ইৰাণৰ আক্ৰমণৰ নিন্দা কৰিছে। তেওঁলোকে কূটনৈতিক সমাধানৰ আহ্বান জনাইছে। এই গোটেই বিষয়বস্তুটো যাতে অন্ত পৰি বিশ্বত শান্তি প্ৰতিষ্ঠা হয় তাৰ কাৰণে তেওঁলোকে জোৰদাৰ প্ৰস্তুতি চলাইছে। গতিকে আজিৰ আলোচনাত আমি একেবাৰে সংক্ষেপে কি কথা পালোঁ আকৌ এবাৰ পুনৰ মই কৈ দিছোঁ যে এই যুদ্ধখন ইৰাণ, ইৰাক, আমেৰিকা, ইজৰাইলৰ মাজত যিখন যুদ্ধ হৈছে তাৰ আৰম্ভণি ঘটিলে 28 ফেব্ৰুৱাৰী 2026। তাৰ ফলত যুদ্ধৰ প্ৰথমটো আঘাত আনিছিলে খামেনেইৰ মৃত্যু তেহৰাণত হৈছিলে আৰু 12 ঘণ্টা 900 অধিক আক্ৰমণ ঘটিছে। 9খন দেশত ইৰাণৰ ওলোটা প্ৰতিক্ৰিয়া হিচাপে আক্ৰমণ হৈছে। ইৰাণত প্ৰায় 1444 জন লোকৰ মৃত্যু হৈছে আৰু ফলটোত আটাইতকৈ ডাঙৰ ফলটো কি হ'ল, অৰ্থনীতিত যে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হ'ল, তেলৰ দাম $100তকৈ বেছি, বেৰেলতকৈ বেছি বৃদ্ধি পালে। আৰু পৰৱৰ্তী সময়ত খামেনেইৰ মৃত্যুৰ পিছত মুজতাবা নতুন সৰ্বোচ্চ নেতা নিৰ্বাচিত হৈছে আৰু 5000ৰ ওপৰত লক্ষ্যত আঘাত অনাৰ কথা চেণ্টকম যিটো প্ৰতিবেদন প্ৰকাশ পাইছে ৰিপৰ্টত এই কথা উল্লেখ আছে। আৰু ইৰাণৰ মিছাইল 90%তকৈ অধিক হ্ৰাস পাইছে কৈছে আৰু বিশ্বৰ কূটনৈতিক সংকট দেখা গৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। মই পংকজ বৰাই। মোৰ এই পেজখন প্লিজ ফ'ল' কৰিব পংকজ বৰাৰ নামত, লগতে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ লগত সংযুক্ত হৈ থাকক। মোৰ ইউটিউব চেনেল আছে, ফেচবুকৰ লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন আছে। এনেধৰণৰ ভিডিঅ' পাই থাকিব। লগতে বিভিন্ন পাঠ্যক্ৰমৰ ভিত্তিত 6ৰ পৰা ক্লাছ 12লৈকে বিভিন্ন সমাজ বিজ্ঞানৰ ইংৰাজী বিভিন্ন বিষয়বস্তু জানিবলৈ মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন লগতে মোৰ এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। ধন্যবাদ।